নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশিট কেতিয়া দাখিল কৰা হ'ব সেই কথা কালিৰ পৰা সামাজিক মাধ্যমত বেছিকৈ প্ৰচাৰ হ'ব লাগিছে কাৰণ 8 ডিসেম্বৰ দিনটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে ডিসেম্বৰৰ 8 তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সমগ্ৰ অসমবাসীয়ে গম পাব আৰু কাৰণটো গম পোৱাৰ পিছত অসমবাসীয়ে বহুত দুখ পাব মনত কষ্ট পাব তেওঁলোকে কাৰণটো মানি ল'ব নোৱাৰিব কিন্তু কথাটো হল কি এই 8 ডিসেম্বৰ দিনটোতে অসম পৰ্যটনৰ ফালৰ পৰা পোষ্ট মেলনৰ কনসাৰ্ট দিয়া হৈছে খানাপাৰাত আমাৰ যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে তাত হে আন্তৰাষ্ট্ৰীয় আমেৰিকাৰ বিখ্যাত শিল্পীজন আহিব আৰু সেই কাৰণে 8 ডিসেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশিট দাখিল কৰাৰ কোনো সম্ভাৱনা নাই সেই কথা কালি মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু মুখ্যমন্ত্ৰী এটো কথা কৈছিল যে 8 ডিসেম্বৰৰ পৰা 12 তাৰিখৰ ভিতৰতহে চাৰ্জশিট দাখিল কৰা হ'ব এদিন দুদিন কৈ সেই দিনটো যেটা পিছুৱাই দিয়া হৈছিল মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছিল কিয় সঠিকভাৱে ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশিট কেতিয়া দাখিল কৰা হ'ব এখন শক্তিশালী চাৰ্জশিট কেতিয়া দাখিল কৰিব এছআইটিয়ে সেই প্ৰশ্ন উত্থাপন হৈছিল আৰু তাৰ কাৰণে আজি এছআইটিৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যে আজি এই চাৰ্জশিট দাখিলৰ দিনটো ঠিৰাং কৰা হ'ব আজি বিয়লি ভাগত এছআইটিৰ যিজন মুৰব্বী আছে যাৰ নেতৃত্বত সমগ্ৰ তদন্ত চলি আছে এছডিজিপি মুন্না প্ৰসাদ গুপ্তা এছডিজিপি মুন্না প্ৰসাদ গুপ্তা আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰিব আৰু তাত তেওঁলোকে ঠিৰাং কৰি দিব যে নহয় 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 11 তাৰিখ নহলে 12 তাৰিখ এই দিনকিটাৰ ভিতৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশিটখন দাখিল কৰা হ'ব তেওঁলোকে কৈছে যে শক্তিশালী চাৰ্জশিট দাখিল কৰা হৈছে এজনো অভিযুক্ত বাছি যাব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুবিন গাৰ্গক যদি হত্যা কৰা হ'ল তেন্তে জুবিন গাৰ্গক কোনে হত্যা কৰিলে সেইবোৰ কথা স্পষ্ট হ'ব কিন্তু কথা হৈছে যে সংবাদমেলত আজি ঘোষণা কৰিব ডিজিপি মুন্না প্ৰসাদ গুপ্তাই যে পূৰ্বে 8 ডিসেম্বৰ দাখিল কৰা কথা আছিল জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ চাৰ্জশিটখন মুখ্যমন্ত্ৰীয়ে অন্য নালাগে বিধানসভাৰ মজিয়াটো এই কথাই কৈছিল যে 8 ডিসেম্বৰতেই চাৰ্জশিট দাখিল হ'ব আৰু 8 তাৰিখৰ দিনাখন সমগ্ৰ অসমবাসীয়ে এই 19 সেপ্টেম্বৰৰ পৰা যেটো প্ৰশ্ন উত্তৰ বিচাৰি আছে যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল কেনেকৈ জুবিন গাৰ্গ নোহোৱা হৈ গ'ল হঠাৎ সেই কথা কিন্তু উত্তৰ অসমবাসী ৰাইজে বিচাৰি আছে আৰু তাৰ কাৰণে এটা দুটাকৈ কাৰণ এতিয়া জুবিন গাৰ্গ নোহোৱা হোৱা 78টা দিন পাৰ হৈ গ'ল এই 78টা দিনত অসমবাসী প্ৰত্যেকজন অসমবাসীয়ে #justice4jubin garg লিখি আছে আৰু জানিব বিচাৰি আছে যে জুবিন গাৰ্গৰ প্ৰকৃততে হ'ল কি কিন্তু কোনোৱে বিচাৰা নাই যে জুবিন গাৰ্গৰ চাৰ্জশিট দাখিলৰ দিনটো এদিনৰ পাছত এদিন পিছুৱাই যাওক 8 তাৰিখৰ পাছত 9 তাৰিখ হ'ল 9 তাৰিখৰ পিছত 10 তাৰিখ হ'ল 10 তাৰিখৰ পিছত 11 তাৰিখ হ'ল 11 তাৰিখৰ পিছত 12 তাৰিখ কেতিয়া দাখিল হ'ব এটা সঠিক তাৰিখ লাগে এটা ঠিৰাং ডেট লাগে যে এই তাৰিখটোতেই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো আমি গম পাম মুখ্যমন্ত্ৰী ইয়াৰ আগতে কৈছিল যে ডেডলাইন আছে আমাৰ 10 ডিসেম্বৰ 10 ডিসেম্বৰ আমাৰ ডেডলাইন কিন্তু 10 ডিসেম্বৰৰ আগতেই আমি চাৰ্জশিট দাখিল কৰিব পাৰিম কাৰণ ইতিমধ্যেই এছআইটিৰ হাতত এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ তথ্য আহি পৰিছে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল বা এই গোটেই ৰহস্যজনক ঘটনাটোৰ লগত কোন কেনেকৈ খাঙুৰ খাই আছে কাৰণ ইতিমধ্যে মই কৈছো যে তদন্ত ক্ষিপ্ৰগতিত আগবাঢ়িছে 250 জনৰ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ 19 সেপ্টেম্বৰৰ পাছত লগতে তাত থকা এই যি 7টা অভিযুক্ত আছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা অমিতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকক আটক কৰাৰ পিছত এটা কথা স্পষ্ট হৈছে যে সকলো টকাৰ লেনদেন আছিল আৰু যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল মৃত্যুৰ পাছত এটা কথা স্পষ্ট হৈ পৰিল যে জীৱিত কালত জুবিন গাৰ্গে যিমান টকা পাব লাগিছিল বা তেখেতে যিমান কষ্ট কৰিছিল আসলতে তেখেতৰ যি আৰ্জিত পইচা তেওঁ নিজৰ হাতত পৰা নাছিল তেওঁৰ আখে-পাখে থকা একাংশই তেখেতক লুটিপুটি খাইছিল আৰু মুখ্যমন্ত্ৰীয়ে যেটো কথা ক'লে যে গৃহ বিভাগৰ দায়িত্বত থকাৰ পাছত এছআইটিৰ হাতত এনেকুৱা কিছুমান তথ্য আহি পৰিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল মুখ্যমন্ত্ৰীয়ে সেই কথাটো কোৱাৰ পিছত সমগ্ৰ অসমবাসীয়ে কিন্তু অধিক উৎসুকতাৰে এই 8 ডিসেম্বৰ দিনটোলৈ ৰৈ আছিল আৰু যেহেতু 8 ডিসেম্বৰত জুবিন গাৰ্গৰ চাৰ্জশিট দাখিলৰ সম্ভাৱনা খুব কম আহি পৰিছে মই ইতিমধ্যে কৈছো আমেৰিকাৰ এজন বিশ্ববিখ্যাত শিল্পী যে পোষ্ট মেলন ৰেপাৰ তেখেত পপ আৰ্টিষ্ট তেখেত আহিব
অসমৰ যি পৰ্যটন দিশটো আছে আৰু পৰ্যটনত প্ৰথমবাৰ কাৰণে কনচাৰ্ট পৰ্যটনৰ যেটো দিশ আছে হেতু অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে সমগ্ৰ বিশ্বৰ চকু আছে বুলি কৈছে কিন্তু তাৰ মাজতে অসমবাসী ৰাইজে কিন্তু বিচাৰি আছে যে পোষ্ট মেলনৰ কনচাৰ্টটো পিছত হ'ব প্ৰথমতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশিট লাগে কাৰণ ইয়াত এটা কেৱল মায়াবিনী চলি আছে আৰু মায়াবিনী চলি থাকিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে প্ৰতিক্ৰিয়া আছে কিন্তু এই জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মৃত্যু নহয় আসলতে এটো এটা হত্যাকাণ্ড এটো মই বা কোনো এজন সাধাৰণ মানুহে কোৱা নাই এটো ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদত বহি থাকি কেতিয়া মিছা কথা নকয় হেতু এটা স্পষ্ট হৈ গ'ল যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু হেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে ভাৰতৰ এজন অন্যতম শক্তিশালী মন্ত্ৰীয়ে বা শক্তিশালী ৰাজনীতিবিদে এই কথাটো কৈছে আৰু তেওঁ লগতে কৈছে যে অসমৰ গৃহবিভাগৰ দায়িত্বত মই আছো সেইকাৰণে মই উভয় কথা গম পাইছো এটা প্ৰশ্ন হৈছে যে এই চক্ৰান্তটো কোভিডৰ সময়ৰ পৰা চক্ৰান্ত চলিছিল বুলি কৈছিল কোভিডৰ সময়ৰ পৰা চক্ৰান্ত চলোৱা মানুহবোৰ কোন কোন কাৰণ ইয়াত আহিছে শ্যামকানু মহন্ত প্ৰথম নাম শ্যামকানু মহন্তৰ ঘৰত যেতিয়া এসআইটি বা সিআইডি যেতিয়া অভিযান চলাইছিল তেওঁৰ ঘৰৰ পৰা বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হ'ল চৰকাৰী বিভাগৰ সিলমোহৰ উদ্ধাৰ হৈছে তেনে পৰিস্থিতিত জুবিন গাৰ্গক এই হত্যা কৰাৰ ক্ষেত্ৰত বহু হাই প্ৰফাইল মানুহৰ নাম আছে নেকি বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম আছে নেকি যিবোৰ নাম আমি ভাবিবই পৰা নাই আমি হয়তো সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শ্যামকানু মহন্তত লাগি আছো কিন্তু তাতকৈ বহু ওপৰৰ মানুহ বা একদম শীৰ্ষ পৰ্যায়ৰ মানুহ জড়িত হৈ আছে নেকি সেইবোৰ তদন্ত এসআইটি কৰি আছে সেই কাৰণে সকলোৰে ভাষ্য লোৱা হৈছে কাৰণ জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছিল এজাহাৰখনত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ তেওঁলোকৰ নাম উল্লেখ আছে আৰু তেওঁলোকে সেই তদন্ত প্ৰক্ৰিয়াটো বিচাৰিছিল যে প্ৰকৃততে আমাৰ জুবিন গাৰ্গৰ লগত কি হ'ল সেই কথা আমি জানিব বিচাৰো আৰু পৰিয়ালে এতিয়া কৈ আছে যে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা সেই কথাই আমি শুনিবলৈ পাইছো যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আমাৰো এটোৱে সন্দেহ হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কেৱল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ অমিপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীয়ে জানো জুবিন গাৰ্গক হত্যা কৰিব পাৰে নে ছিংগাপুৰ এছ'চিয়েশ্যনত থকা অসম এছ'চিয়েশ্যনৰ মানুহসকলে জুবিন গাৰ্গক হত্যা কৰিব পাৰে তাত অন্য মানুহৰ হাত আছে নেকি জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি পৰিকল্পিতভাৱে সেই ইয়ত পাৰ্টিটোলৈ নিয়া হৈছিল নেকি তাত অন্য কোনোবা অসমীয়া মানুহ জড়িত হৈ আছে নেকি সকলো তদন্তত পোহৰলৈ আহিব ইতিমধ্যেই ৩৫০০ পৃষ্ঠাৰ এখন চাৰ্জশিট দাখিল কৰিছে এসআইটি ৩৫০০ তাত ২৫০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ একেবাৰে আশে-পাশে থকা মানুহবোৰৰ লগত কথা পতা হৈছে জুবিন গাৰ্গে মৃত্যুৰ দুদিন আগলৈকে যি ব্যক্তিৰ সৈতে কথা পাতিছিল তেওঁলোকৰ সৈতে কথা পতা হৈছে তেওঁলোকক সোধা হৈছে যে জুবিন গাৰ্গ ছিংগাপুৰলৈ যাব বিচাৰিছিল নে কাৰণ দুজন মানে মন্তব্য কৰিছিল জুবিন গাৰ্গৰ একেবাৰে আশে-পাশে থকা মানুহে যে মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই কাৰণ ৰৈ ৰৈ বিনালে ছবিখনৰ ডাবিঙৰ কাম চলি আছিল শেষ পৰ্যায়ত আছিল ছবিখন আৰু সেই কাৰণে জুবিন গাৰ্গে সময় দিব বিচাৰিছিল ছবিখনক কিন্তু জুবিন গাৰ্গক নিজে ব্যৱহাৰ কৰিবৰ কাৰণে ছিংগাপুৰলৈ লৈ যোৱা মানুহজন আছিল শ্যামকানু মহন্ত আৰু সেই কথা খুদ জুবিন গাৰ্গে দুজনমান জুবিন গাৰ্গৰ কাষৰ ব্যক্তিক কৈছিল যে মই নাযাওঁ বুলি কৈছিলো কিন্তু শ্যামকানুৱে সুইচাইড কৰি দিম বুলি কৈছে সেইকাৰণে মই যাবলৈ বাধ্য হৈছো এয়া আছিল জুবিন গাৰ্গৰ মন্তব্য কিমান সঁচা কিমান মিছা সেয়া এসআইটিয়ে তদন্ত কৰিব কিন্তু মন্তব্য তেওঁলোকৰ গ্ৰহণ কৰা হৈছে আৰু লগতে এতিয়া কোনো অভিযুক্ত হাৰি নাযাব বুলি কৈছে কোনো অভিযুক্ত হাৰি নাযাব এসআইটিৰ হাতত এনেকুৱা কি তথ্য আহি পৰিছে সেইবোৰ সকলো স্পষ্ট হ'ব কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ যেটো দুবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ল পষ্টমৰ্টম দুবাৰ কৰা হৈছে এবাৰ ছিংগাপুৰত কৰা হ'ল সেই ৰিপৰ্টটো আহিল আৰু সেই ৰিপৰ্ট প্ৰথমতেই গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হৈছিল লগতে ৰাইজৰ বিপুল দাবীত গুৱাহাটীৰ জিএমচিএইচত যেটো কৰা হ'ল এইমছৰ চিকিৎসকক লগত লৈ এটা উচ্চস্তৰীয় এটা চিকিৎসকৰ দলৰ নেতৃত্বত কৰা হৈছিল সেই পষ্টমৰ্টম ৰিপৰ্টটো কিন্তু এসআইটিয়ে দাখিল কৰিব মানে জুবিন গাৰ্গৰ হেয়া সিজাৰ এটেকত জুবিন গাৰ্গৰ মৃত্যু হ'ল নে জুবিন গাৰ্গক বলপূৰ্বকভাৱে ঠেলি দিয়া হৈছিল জুবিন গাৰ্গে কিমান পৰিমাণৰ সুৰাপান কৰি আছিল জুবিন গাৰ্গক পৰিকল্পিতভাৱে সুৰাপান কৰোৱা হৈছিল নেকি গৰিমা শইকীয়া গাৰ্গে দিয়া অত্যন্ত গুৰুত্বপূৰ্ণ যোনটো টেবলেট জুবিন গাৰ্গে ল'বই লাগে সেই টেবলেটটো আগদিনাখন সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত নিদিলে সেইবোৰ ৰহস্য সকলো উদ্ঘাটন হ'ব লাগিব লগতে সন্দীপন গাৰ্গ অমিপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আহি প্ৰথমতে কি কাৰণত মিছা কথা ক'লে সন্দীপন গাৰ্গেটো একোৱে নক'লে কি কাৰণত নক'লে সেইবোৰ কথাও কিন্তু তদন্তত ওলাব আৰু ইতিমধ্যে কৈছো ৩৫০০ পৃষ্ঠাৰ বিশাল চাৰ্জশিট তেওঁলোকে দাখিল কৰিছে অভিযোগনামাত ষড়যন্ত্ৰকাৰী নামো আছে ষড়যন্ত্ৰকাৰী নাম আছে মানে
এই 7টা অভিযুক্তৰ বাহিৰেও এই ষড়যন্ত্ৰটো কোনে ৰচনা কৰিছিল জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল সেয়া তাত নাম আছে বুলি কৈছে তেতিয়া সকলো ৰখিব লাগিব আৰু কাৰণ আজি আবেলি স্পষ্ট হ'ব যে জুবিন গাৰ্গৰ চাৰ্জশিট দাখিল কোন দিনাখন কৰা হ'ব প্ৰকৃততে 8 তাৰিখে হ'ব নে কাৰণ 8 তাৰিখৰ দিনটোত সকলোৰে মনত আছে আমিয়ে লিখিছিলোঁ যে 8 তাৰিখৰ দিনটো মনত ৰাখক যে 8 তাৰিখৰ দিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম যে যেটো খুকুজা লাগি আছে এতিয়ালৈকে মানুহৰ কাৰণ জুবিন ক্ষেত্ৰত মানুহে ন্যায় বিচাৰি আছে ডিজিটাল এখন আন্দোলন চলি আছে 6.3 মিলিয়ন হৈছে সেই ডিজিটাল আন্দোলনখন প্ৰত্যেকজন অসমবাসীয়ে লিখি আছে জনাই নজনাই লিখি আছে কিন্তু তাৰ পাছতো সকলোৱে জানিব বিচাৰে যে আমাৰ এই প্ৰিয় শিল্পীজন নাইকিয়া কেনেকৈ হৈ গ'ল আৰু সেই দিনটো এদিনকৈ পিছুৱাই থকাটোৱে এতিয়া মানুহৰ মনত ক'ৰবাত নহয় ক'ৰবাত খুবৰ উদ্গীৰণ কৰিছে মানুহে বিচাৰিছে যে যিমান পাৰে সোনকালে আমাক সেই চাৰ্জশিটখনৰ বিষয়ে জানিবলৈ দিয়ক যে জুবিন গাৰ্গৰ মৃত্যু কিয় হৈছে সেইটো জানিবলৈ দিয়ক আৰু ৰাইজৰ বিপুল দাবীত আজি বিয়লি SDGP মুন্না প্ৰসাদ গুপ্তাই এখন সংবাদমেলৰ আয়োজন কৰিব আৰু সেই সংবাদমেলখনতে তেওঁ স্পষ্ট কৰিব যে নহয় আমুকটো দিনতে বা এই 8 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত কোনটো দিনত চাৰ্জশিট দাখিল কৰিব সেইটো আজি স্পষ্টকৈ ক'ব আৰু সেই চাৰ্জশিটখনতে সকলো নিৰ্ভৰ কৰিব যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ লগত নাম সাঙুৰ খোৱা এই অভিযুক্তকেইটা বাচি যাব নেকি কাৰণ বিভিন্ন উপায় অৱলম্বন কৰিছিল তেওঁলোকে নিজকে বাচিবৰ কাৰণে শ্যামকানু মহন্তই বিদেশৰ পৰাই উকিল ধৰিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মা পলাই আছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো লৈ সন্দীপন গাৰ্গ মৌন হৈ আছিল অমিপ্ৰভা মহন্তই ইটোৰ পিছত সিটো মিছা কথা ক'লে তেওঁ মোবাইলৰ পৰাই জুবিন গাৰ্গৰ শেষত সাঁতুৰি থকা ভিডিঅ'টো ডিলিট কৰি দিয়া হৈছিল আৰু পিছত যেতিয়া CIDয়ে সোধা পোছা কৰিলে তেতিয়া তেওঁ ক'লে যে সেইটো সিদ্ধাৰ্থ শৰ্মাই মোক ডিলিট কৰিবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই সমগ্ৰ ঘটনাটোৰ মাষ্টাৰমাইণ্ড হয়নে নে সিদ্ধাৰ্থ শৰ্মাক কোনোবাই ব্যৱহাৰ কৰিছিল সেই সকলো কথা SITৰ এখন চাৰ্জশিটত দাখিল কৰা হ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল ৰাইজে জানিব বিচাৰিছে যে কোনটো দিনত চাৰ্জশিটখন দাখিল কৰা হ'ব সেইটো 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 11 তাৰিখ নে 12 তাৰিখ কাৰণ মুখ্যমন্ত্ৰীয়ে ক'লে কালি যে 12 তাৰিখৰ ভিতৰত হ'ব পাৰে মানে 8 তাৰিখটো নহয় বুলি এক প্ৰকাৰ আউপুকে কৈ কোৱা হৈছে কাৰণ সেই দিনটোত পৰ্যটন বিভাগৰ ফালৰ পৰা পোষ্ট মেলনৰ কনচাৰ্ট আছে আৰু এই পোষ্ট মেলনৰ কনচাৰ্টৰ সময়তে কিন্তু কোনো কাৰণত দাখিল কৰা নহব পাৰে 9 তাৰিখৰ দিনটো মাজত থাকিলে 10 তাৰিখে ৰাজনাথ সিং আহিব তেনে পৰিস্থিতিৰ পুনৰ হয়তো দাখিল কৰাৰ কোনো সম্ভাৱনা নাই কিন্তু দিনে নিশাই কাম কৰি আছে SITয়ে কৈ আছে দিনে নিশাই কাম কৰিছে তথ্য সংগ্ৰহত ব্যস্ত হৈ আছে 9 গৰাকী CID বিষয়া পুৱতি নিশা 3 পৰ্যায় পৰ্যন্ত CID কাৰ্যালয়তে আছে ৰজি কলিতা যি গৰাকীয়ে দিল্লীলৈ গৈছিল তেওঁ তদন্ত কৰি আছে লগতে জুবিন গাৰ্গৰ হত্যাত কোনে ষড়যন্ত্ৰ কৰি আছিল তাৰো নাম কোৱা হৈছে গৰিমা গাৰ্গ সহ এজাহাৰ দিয়া সকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল 7 অভিযুক্তৰ উপৰিও 200 জন ব্যক্তিয়ে সাক্ষ্য দিছে ছিংগাপুৰলৈ যোৱা সকলৰ সাক্ষ্য চাৰ্জশিটত সন্নিৱিষ্ট কৰা হৈছে আৰু সিদ্ধাৰ্থ শৰ্মাই কৰা আৰ্থিক কেলেংকাৰী কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ যিগৰাকী প্ৰতীক্ষা নামৰ এগৰাকী যুৱতীৰ সৈতে তেখেতৰ সম্পৰ্ক আছে বুলি কৈছে সেইগৰাকী যুৱতীৰ পৰখি দিনটোত মতা হৈছিল CID কাৰ্যালয়লৈ আৰু বেংকৰ বিশেষকৈ HDFC বেংকৰ কিছুমান তথ্য পোৱা গৈছে য'ত কোটি কোটি টকা এজন সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত পোৱা গৈছে আৰু লগতে এই জুবিন গাৰ্গৰ যিজন দেহৰক্ষী আছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ একাউণ্টত কিন্তু ইয়াৰ আগতেও কোটি টকাৰ লেনদেন পোৱা গৈছে সকলোৱে মিলি জুবিন গাৰ্গক হত্যা কৰিলে নেকি জুবিন গাৰ্গৰ আশে পাশে থকা মানুহখিনিয়ে জুবিন গাৰ্গক হত্যা কৰিলে নেকি সেই কথা অসমবাসী ৰাইজে জানিব বিচাৰে আৰু সেই কাৰণে চাৰ্জশিটখনলৈ ৰখি আছে আৰু আজিয়ে চাৰ্জশিটখন কেতিয়া দাখিল কৰা হ'ব সেই দিনটো ঘোষণা কৰিব SDGP মুন্না প্ৰসাদ গুপ্তাই ধন্যবাদ